আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। প্রশ্ন, বিয়োগ করা। এতিয়া বিয়োগ মানে কি? বিয়োগ মানে হল বাদ দিয়া। আৰু যদি আমি অলপ বহলাই ক'ব বিচাৰিছোঁ তেনেহ'লে কি ক'ব লাগিব? ডাঙৰ সংখ্যাৰ পৰা সৰু সংখ্যাক বাদ দিয়া বা বেছি বস্তুৰ পৰা কম বস্তুক বাদ দিয়া বুজায়। এতিয়া যদি আমি কি কৰোঁ, সৰু সংখ্যাৰ পৰা ডাঙৰ সংখ্যা এটা বিয়োগ কৰিব বিচাৰোঁ তেনেহ'লে সেইটো কি হ'ব? কাৰ্যকৰী নহয়। বা যদি আমি কম বস্তু বা বেছি বস্তু বাদ দিব বিচাৰিছোঁ সেইটো কি হ'ব? কাৰ্যকৰী নহয়। সেইকাৰণে কি হ'ব? সদায় আমাক বেছি বস্তুৰ পৰা কম বস্তুক বাদ দিব লাগিব বা ডাঙৰ সংখ্যাৰ পৰা সৰু সংখ্যাক বাদ দিব লাগিব। এতিয়া বিয়োগ কেনেকৈ কৰিব লাগে আমি চাওঁ। সৰ্বপ্ৰথম নিয়মটো আছে, যেতিয়া আমি অংকবিলাক তুলিম একক স্থানৰ যে অংক আছে একক স্থানৰ পোনে পোনে একক স্থানৰ অংকখিনি তুলিম আৰু দশক স্থানৰ পোনে পোনে দশক স্থানৰ অংকবিলাক তুলিম। তোলাৰ পিছত ২ নম্বৰৰ নিয়ম আছিল, আমি সোঁফালৰ পৰা বিয়োগ কৰিম না বাওঁফালৰ পৰা। সদায় আমাৰ মনত ৰাখিব লাগিব, সদায় আমাক কি কৰিব লাগে? সোঁফালৰ পৰা যোগ কৰক, বিয়োগ কৰক, পূৰণ কৰক, সদায় আমাক সোঁফালৰ পৰাই কৰিব লাগিব। আমি যদি বাওঁফালৰ পৰা বিয়োগ কৰোঁ তেনেহ'লে কি হ'ব? এইটো আমাৰ নহয়, ভুল হৈ যাব। সেইকাৰণে আমাক কি কৰিব লাগিব? সোঁফালৰ পৰা কৰিব লাগিব। এতিয়া আমি বস্তুখিনি কৰি চাওঁ। আমাৰ হাতৰ মতে কেইটা কলম আছিল? 5টা কলম আছে। এতিয়া কোনোবা এজনে কেইটা কলম দিব লাগে? 8টা দিব লাগে। আমি দিব পাৰিম নেকি? নোৱাৰিম। সেইকাৰণে আমাক কি কৰিব লাগিব? যদি আমি বিয়োগ দিব নোৱাৰিম তেতিয়া কি হ'ব? তাৰ বাওঁফালে যে অংক আছে তাৰ বাওঁফালৰ অংকৰ পৰা আমাক কি কৰিব লাগিব? 1/10 ধাৰে ল'ব লাগিব। আমাৰ হাতৰ মুঠিত কেইটা চকলেট আছিল বা কলম আছিল? 5টা আছিল। আমি তাৰ বাওঁফালৰ অংকৰ পৰা কি কৰিলোঁ? 1/10টা ধাৰে ল'লোঁ। চোৱা, 10 আৰু 5 মিলাই কিমানটা হ'ল আমাৰ হাতৰ মুঠিত? 15টা। এতিয়া কি হ'ব? 15ৰ পৰা 8 গ'লে কিমান হ'ব? 7 হ'ব। 15ৰ পৰা 8 গ'লে কিমান হ'ব? 7 হ'ব। সেইকাৰণে আমি ইয়াতে কি কৰিম? 7 বহুৱাই দিম। এতিয়া আমি যিখিনি ধাৰি লৈছোঁ সেইখিনি ঘূৰাই দিব লাগিব নহয়? সেইটো ঘূৰাই দিব লাগিব। ইয়াতে কিমান 10 আছে? 9/10। 9/10ৰ পৰা যদি আমি 1/10 ঘূৰাই দিওঁ কিমান 10 থাকিব? 8/10। এতিয়া 8/10 আছে। আমাৰ হাতৰ মুঠিত কেইটা চকলেট আছে? ধৰা তুমি 8টা আছে আৰু তোমাক কিমানটা বাদ দিব লাগে? 6টা। এতিয়া 8ৰ পৰা তুমি যদি 6 দি দিয়া তেনেহ'লে তোমাৰ মুঠিত কেইটা থাকিব? 2টা থাকিব। এতিয়া কি হ'ব? 8ৰ পৰা 6 গ'লে কিমান হ'ব? 2 হ'ব। চোৱা, বিয়োগ কৰি পোৱা যিখিনি সংখ্যা পোৱা যায় সেইটোক কি বুলি কোৱা হ'ব? বিয়োগফল বুলি কোৱা হয়। একো নহয়, যদি কি হয় 5ৰ পৰা যদি 8 বিয়োগ নাযায় তেনেহ'লে কি কৰিব লাগিব? বা ওপৰত যদি কি হয়, সোঁফালে যদি কি থাকে? সৰু সংখ্যা এটা থাকে, তলত যদি ডাঙৰ সংখ্যা থাকে, বিয়োগ যদি নাযায় আমি সদায় কি কৰিব লাগিব? তাৰ বাওঁফালৰ অংকৰ পৰা 1/10 ধাৰে ল'ব লাগিব। 5 আৰু 10 ধাৰে লৈছোঁ, কিমান হ'ল? 15 হ'ল। 15ৰ পৰা 8 গ'লে কিমান হ'ল? 7 হ'ল। এতিয়া আমি যিখিনি ধাৰে লৈছিলোঁ সেইখিনি ঘূৰাই দিব লাগে। ইয়াৰ পৰা 1 বাদ দিয়ে মানে কি হ'ব? 1/10 বাদ দিয়া। ইয়াতে কিমান 10 আছে? 9/10। 9/10ৰ পৰা 1/10 বাদ দিলে কিমান থাকিল? 8। 8ৰ পৰা এতিয়া কি হ'ব? 6/10 গ'লে কিমান হ'ব? 2/10। যে 2/10 বহুৱাই দিওঁ। আমাৰ হাতৰ মুঠিত কেইটা চকলেট আছে? 4টা। আৰু আমাক কেইটা দিব লাগে? 8টা দিব লাগে। আমি দিব পাৰিম? নোৱাৰিম। সেইকাৰণে আমি কি কৰিম? তাৰ যে বাওঁফালৰ অংক আছে তাৰ পৰা আমি কি কৰিম? 1/10 ধাৰে ল'ম। ইয়াৰ পৰা আমি যদি 10 ধাৰে লওঁ আৰু আমাৰ হাতৰ মুঠিত কেইটা আছিল? 4টা। 10 আৰু 4 যোগ কৰিলে কিমান হ'ব? 14 হ'ব। 14ৰ পৰা 8 গ'লে কিমান হ'ব? 6 হ'ব। সেইকাৰণে আমি ইয়াতে কি বহুৱাই দিম? 6 বহুৱাই দিম। এইটো আমি যিখিনি ধাৰি লৈছোঁ সেইখিনি আমাক ঘূৰাই দিব লাগিব নহয়? এতিয়া ঘূৰাই দিয়া। এতিয়া কিমান 10 ধাৰি লৈছোঁ? 1/10। ইয়াতে কিমান 10 আছে? 8/10। 8/10ৰ পৰা 1/10 ঘূৰাই দিলে কিমান 10 থাকিল? 7/10। 7/10ৰ পৰা যদি আমি আকৌ 6/10 বাদ দিওঁ কিমান 10 থাকিব? 1/10 থাকিব। 1 দিব লাগিব। এতিয়া কিমান দিয়া আছে? একো দিয়া আছে নেকি? দিয়াই নাই। আৰু তোমাক কি কৰিব লাগে? 5টা চকলেট কোনোবা এজনক দিব লাগে। তোমাৰ হাতৰ মুঠিত এটাও নাই। এতিয়া কি কৰিবা? তুমি তাৰ বাওঁফালৰ অংকৰ পৰা 1/10 ধাৰ লোৱা। ইয়াৰ পৰা 1/10 ধাৰ লোৱা। 10 আৰু 0 যোগ কৰিলে কিমান হ'ব? 10 হ'ব। এতিয়া 10ৰ পৰা যদি তুমি 5 বাদ দিয়া তেনেহ'লে কি হ'ব? 5 হ'ব। এতিয়া তুমি যিখিনি ধাৰ লৈছা সেইখিনি ঘূৰাই দিব লাগিব নহয়? ঘূৰাই দিব লাগিব। এতিয়া কিমান 10 আছে? 6/10। 6/10ৰ পৰা তোমাক কি কৰিব লাগে? 1/10 বাদ দিব লাগিব।
এটাকে 6 দহৰ পৰা 1 দহ বাদ দিলে কিমান থাকিব 5 দহ এটা 5 দহৰ পৰা 5 দহলৈ গেলে কিমান হ'ব 0 হ'ব এইখিনিটো কমপ্লিট হৈ গ'ল এটা কিমান আছে 8 আছে 8ৰ পৰা আৰু 4 বাদ দিলে কিমান হ'ব 4 হ'ব সো হৈ গ'ল এইখিনি কি হয় বিয়োগফল হয় এনেকৈ যিমান বিলাক বিয়োগ দিয়া থাকিব গোটেই বিলাক বিয়োগ আমি যদি এটা বুজি পাওঁ গোটেই বিলাক বিয়োগ আমি নিজে নিজে কৰিব পাৰিম কেনেকৈ ধাৰ লৈ বিয়োগ কৰিব লাগে আসসালামু আলাইকুম রাহমাতুল্লাহি ওয়া বারাকাতুহু প্রশ্ন বিয়োগ করা ইয়াতে বিয়োগ অঙ্ক দিয়া আছে আমি কি কৰিম বিয়োগ কৰিম কেনেকৈ বিয়োগ কৰিব লাগে জানা বিয়োগ কৰাৰ সৰ্বপ্ৰথম নিয়ম আছিল যেতিয়া আমি অঙ্কবিলাক তুলিম একক স্থানৰ তলে তলে একবাৰে পোনে পোনে একক স্থানৰ অঙ্কবিলাক তুলিম আৰু দহক স্থানৰ পোনে পোনে কি কৰিম দহক স্থানৰ অঙ্কবিলাক তুলিম আৰু বিয়োগ মানে কি এইখিনি বস্তু মোক জানিব লাগিব বিয়োগ মানে কি বাদ দিয়া আৰু যদি আমি অলপ বহলাই কৰিব বিচাৰিছো তেনেহলে কি কৰিব লাগিব ডাঙৰ সংখ্যাৰ পৰা সৰু সংখ্যাক বাদ দিয়া বা বেছি বস্তুৰ পৰা কম বস্তুক বাদ দিয়া বুজায় আমি যদি কি সৰু সংখ্যাৰ পৰা এটা ডাঙৰ সংখ্যা বাদ দিব বিচাৰিছো তেনেহলে এটা কেৱল কাৰ্যকৰী নহয় বা কম বস্তুৰ পৰা যদি আমি কি কৰিব বিচাৰিছো বেছি বস্তু বাদ দিব বিচাৰিছো হেতু কি হয় কাৰ্যকৰী নহয় হা এই কাৰণে আমাৰ সদায় মনত ৰাখিব লাগিব কেৱল ডাঙৰ সংখ্যাৰ পৰা সৰু সংখ্যাক বাদ দিয়া বা বেছি বস্তুৰ পৰা কম বস্তু বাদ দিয়া বুজায় এটা আমি বিয়োগখিনি কৰি যাম সো আমাৰ হাতৰ মাজত কেইটা চকলেট আছে 5টা চকলেট আছে আৰু আমাৰ সৰু ভাইটি আছে নহয় তাক কেইটা দিব লাগে 8টা চকলেট দিব লাগে আমি দিব পাৰিম নোৱাৰিম সেই কাৰণে আমি কি কৰিম তাৰ যে বাওঁফালৰ অংক আছে এই বাওঁফালৰ অংকৰ পৰা আমি কি কৰিম 1 দহ ধৰি লম ইয়াৰ পৰা তুমি 1 দহ ধৰি লোৱা দহ আৰু 5 যোগ কৰিলে কিমান হ'ব তুমি তো দহ ধৰি লৈছা দহ আৰু 5 যোগ কৰিলে কিমান হ'ব 15 হ'ব 15 পৰা যদি এতিয়া তুমি 8টা দি দিয়া তেনে কিমান হ'ব 7 থাকিব 7 দিয়া হয় এতিয়া এই যে ইয়াৰ পৰা তুমি যিখিনি ধৰি লৈছা সেইখিনি তোমাক কি হ'ব ঘূৰাই দিব লাগিব ইয়াতে কিমান দহ দিয়া আছে 9 দহ দিয়া আছে তুমি কিমান দহ ধৰি লৈছা 1 দহ এতিয়া কি কৰিব লাগিব এই 9 দহৰ পৰা 1 দহ ঘূৰাই দিলে কিমান দহ থাকিব 8 দহ এটা 8 দহৰ পৰা 2 দহ 6 দহ বাদ দিলে কিমান হ'ব 2 দহ দিয়া হয় বিয়োগ কৰি যিখিনি সংখ্যা পোৱা যায় সেইখিনি কি বুলি কোৱা হয় বিয়োগফল বুলি কোৱা হয় হা আমি যদি এটা সংখ্যা বুজি পাওঁ তেনেহলে আমি নিজে নিজে গোটেইবিলাক কেৱল বিয়োগ কৰিব পাৰিম হা অলপ বুজিব লাগিব আমাৰ হাতৰ মুঠিত কেইটা চকলেট আছে 4টা আৰু আমাৰ সৰু ভণ্টিক কেইটা দিব লাগে 8টা দিব লাগে আমি দিব পাৰিম নোৱাৰিম সেইকাৰণে আমি কিম তাৰ বাওঁফালৰ অংকৰ পৰা কি কৰিম 1 দহ ধৰি লম 10 আৰু 4 যোগ কৰি কিমান হ'ব 14 14ৰ পৰা 8 গ'লে কিমান হ'ব 6 তোমাৰ হাতৰ মুঠিত 14টা হ'ল এতিয়া তুমি কি কৰিলা তোমাৰ সৰু ভণ্টিক কেইটা 8টা দি দিলা এতিয়া তোমাৰ কেইটা থাকিল 6 দি হ'ল এতিয়া তুমি যিখিনি ধৰি লৈছা সেইখিনি ঘূৰাই দিব লাগিব হা এটো কিমান দহ আছে 8 দহ আছে হা 8 দহৰ পৰা তুমি 1 দহ ধৰি লৈছা 1 দহ ঘূৰাই দিবা কিমান দহ থাকিল 7 দহৰ পৰা যদি তুমি আকৌ 6 দহ বাদ দিয়া কিমান দহ থাকিব 1 দহ এই 1 দহ দিয়া হয় এইখিনি কি হয় আমাৰ বিয়োগফল হয় এর কিমান দিয়া আছে একোটা দিয়াই নাই শূন্য মানে কি হয় খালি আৰু তোমাক কেইটা দিব লাগে 5টা দিব লাগে তুমি দিব পাৰিবা নোৱাৰিবা সেই কাৰণে কি কৰিব লাগিব তাৰ বাওঁফালে যে অংক আছে তাৰ পৰা আমি কি কৰিম 1 দহ ধৰি লম হা দহ আৰু শূন্য যোগ কৰিলে কিমান হ'ব 10 যিকোনো সংখ্যাৰ লগত যদি আমি শূন্য যোগ কৰো তেনেহলে কি হয় যোগফলটো কি হয় সংখ্যাটোই হয় বা শূন্যৰ লগত যিকোনো সংখ্যা যোগ কৰিলে কি হয় সেই সংখ্যাটো হয় হা এই কাৰণে কি হ'ব শূন্যই হ'ব 10 আৰু শূন্য যোগ কৰিলে কি হ'ব শূন্য হ'ব নেকি নহয় 10 আৰু শূন্য যোগ কৰিলে কিমান হ'ব 10 হ'ব হা 10ৰ পৰা এতিয়া তুমি কি কৰিলা 5 বাদ দি দিয়া 10ৰ পৰা 5 বাদ দিলে কিমান থাকিব 5 থাকিব হা এতিয়া তুমি যিখিনি ধৰি লৈছা সেইখিনি ঘূৰাই দিব লাগিব নহয় ইয়াতে কিমান দহ আছে 6 দহৰ পৰা যদি আমি 1 দহ বাদ দি দিওঁ তেনেহলে কিমান দহ থাকিব 5 দহ এতিয়া 5 দহৰ পৰা 5 দহ গ'লে কিমান হ'ব 0 এটা কিমান দিয়া আছে 8 আছে এটা কি 8ৰ পৰা 4 গ'লে কিমান হ'ব 4 সো এইখিনি আমাৰ কি হয় বিয়োগফল এনেকৈ আমি গোটেইবিলাক বিয়োগ নিজে নিজে কৰিব পাৰিম